আজি ৰাতিপুৱাতে মই মেকআপ কৰিছোঁ চাওক বহুতে কৈ থাকে নহয় মই মেকআপ কৰোঁ বুলি আজি মেকআপ কৰিছোঁ মন গৈছে আজি মন গৈছে মোৰ মেকআপ কৰিবলৈ আজি গৰমত কৰি চাওঁ মেকআপটো কেনেকুৱা লাগে নহয় জানো কিবা এটা ঘাম ঘাম ওলাই আহে কিবা মানে পুৱা বিচনাৰ দাগ ইয়াত বহি গ'ল বিচনা চাদৰত কিমান ফুল এতিয়া দেখিলে মই মেকআপ কৰা এতিয়া লিপষ্টিকটো লওঁ এই ফুটটো আজি 4 দিন হ'ল এটা ফুটেই আছে ये হ'ল মোৰ মেকআপ মাৰি ল'ব লাগিব গুড মৰ্নিং স্বাগতম জনাইছোঁ মোৰ আজি অন্য এটা নতুন ভিডিঅ'লৈ আৰু আজি মই ইয়াৰ পৰা মই যিহেতু সকলোৱে গম পায় ন যে কোচবিহাৰ আলিপুৰদুৱাৰত আছিলোঁ আজি যামগৈ আৰু সেইটো কাৰণে ওলাইছোঁ যদিও মনটো বেয়া লাগিছে এইকেইদিন বহুত কষ্টও পালোঁ আৰু কষ্ট পালেও মানে আজি যাবলৈ ওলাওঁতে আকৌ মনটো বৰ দুখ লাগিছে গতিকে যিমানখিনিলৈকে পাৰোঁ সিমানখিনিলৈকে কামখিনি কৰি দিলোঁ আৰু আজিৰ পৰা আকৌ তেওঁ নিজে কাপোৰ ধুব লাগিব আজি ৰাতিৰ পৰা ধুব লাগিব মানে ৰাতি যিযোৰ পিন্ধি আহিব সেইযোৰ কাপোৰ ধুব লাগিব আৰু এইখিনি মই এতিয়া ক্লিয়াৰ কৰিলোঁ ধুই কৰি আৰু এতিয়া বাজিছে 12টা বজাত তেওঁ নিবলৈ আহিব যিহেতু মোৰ ৱেডিং পত্ৰ বান্ধি কৰি গ'ল বহুত দুখ লাগিছে একদম কান্দো লাগিছে কিন্তু কি হ'ব যাবই লাগিব কাপোৰ এখন ঘৰ আছে যিহেতু আৰু কি ক'ম আৰু বহুত বেয়া লাগিছে আজি ওলাই কৰি হৈ গ'ল কিন্তু তেওঁ আহি পোৱাহি নাই আহি পাব যিহেতু লগৰ এজনৰ ঘৰত ভাত খাবলৈ মাতিছে মানে ভাত খাই পেলাই সেইফালে বাহিৰে যামগৈ যেনেকৈ মই ৰাতিপুৱাতে বনাইছিলোঁ মই ক'লোঁ তুমি মোক আগতে নক'লা কিয় মই নাখালোঁ হয় নহয় যিহেতু মই এবাৰেই ভাত খাওঁ কিন্তু মানুহ ঘৰে বোলে বেয়া পাব গতিকে তাত ভাত খাবলৈ মাতিছে সেইকাৰণে ওলাবলৈ দিছে আহিলে নেকি গাড়ী মাত শুনিছোঁ আৰু আজিৰ পৰা ৰুম ফেৰি থৈ যাবগৈ লাগিব থাকিলোঁ হয় মই নথকা নহয় কিন্তু বহুত গৰম আৰু পানীটোৱে মোক বহুত অপকাৰ কৰিছে একদম কিবা ডিঙি চিঙি কিবা চকল বিচাই থকা নিচিনা হৈছে আৰু সেইকাৰণে তেওঁ বেয়া লাগি পেলাই কালি টিকেটটো কাটি দিছে এতিয়া ইয়াত উঠিব নোৱাৰিম আলিপুৰদুৱাৰত উঠিব নোৱাৰিম মই কোচবিহাৰ গৈ পেলাই উঠিব লাগিব তালৈ বোলে 25 মিনিটমান লাগিব নিজৰ গাড়ীলৈ গ'লে গতিকে তাতে উঠিবগৈ লাগিব ৰাজধানীখনত কাটি দিছে সন্ধিয়া 6:30 7টা মানত পামগৈ দুখ লাগিছে এই দুদিন থাকোঁতে মই মানে কিমান কষ্ট পাইছোঁ আৰু তেওঁতো ইয়াতে থাকি কাম কৰি আছে ন কি গৰম কি ঠাণ্ডা একো বুজি নাপায় মুঠতে ফেনখন নহ'লেও শুব পাৰে ইমান গৰমত মই এই 4 দিনেই থাকিব পৰা নাই কিন্তু তেওঁ সেইটো নহয় মানে ৰাতিপুৱাতে ডিউটিত গুচি যায় ন আৰু এনি টাইম কামৰে ঠাণ্ডা গতিকে আহি পাই মানে গমেই নাপায় ভাতকেইটা খাই বিচনাত পৰি দিয়াৰ লগে লগে গমেই নাপায় প্ৰায় বাহিৰতে খাই আহে বাহিৰত মানে তেওঁলোকেতো হোটেল বনাই আছে ন তাত হোটেলতে খাই আহে আৰু শ্ব'ৰুমটো কাম হৈ গ'ল অহা মাহত কাম শেষ হ'ব মই কৈছোঁ সোনকাল শেষ কৰা আৰু ইয়াৰ পৰা যোৱাগৈ নহ'লে একদম মানুহটো মানে অৱস্থা নাইকিয়া হৈ গৈছে গতিকে চাওকচোন কাপোৰকেইটা ধুই কালি ৰাতি পিন্ধা কাপোৰকেইটা ধুই কেনেকৈ মই মেলি থৈছোঁ যিহেতু তেওঁ আকৌ এইখিনি খুলে মানে কি হ'ব ফেনখনৰ হাৱাত শুকাই যাব নহয় জানো তেওঁ কৈছিলে ধুব নালাগে দে মই ধুম তথাপিও মই ধুই কৰি থৈছোঁ আৰু এইখিনি কাপোৰ এয়া ধুই কেনেকৈ থৈ দিছোঁ দেখিছে ঢাকি পেলাই এয়া আধা কাপোৰ মই লৈ লৈছোঁ হেৰি পৰা ইমান সোপা কাপোৰ ইয়াত থৈ দিছে লৈ লৈছোঁ
মানে এযোৰকে যে 3-4 দিন পিন্ধিম সেইটো নহয়। সেইজনে মোজা সোপা তেনেকৈ হেৰি কৰি দিছোঁ। ইমানখিনি মোজা নাই, কমেও 15 যোৰমান আছে ইয়াত। সেই এযোৰ মোজা মানে এদিনেহে পিন্ধিব বা দুদিন পিন্ধো, মানুহ নাই ধুবলৈ, সেইটো নহয় মানে। গতিকে এইকেইদিনৰ কামকেইটা কৰি থৈছোঁ আৰু কালিৰ পৰা তেওঁ নিজে কৰিব লাগিব। বহুত ডিচিপ্লিন। তথাপিও মানে মই আকৌ সেইখিনি কৰি মেলি দিছোঁ অলপ। এইটো গামলাটো এনেই আছিল কাৰণে চব্জি তব্জি এনেকৈ বহাই দিলোঁ আৰু এয়া এনেকৈ থৈ দিছোঁ। ৰুমটো মচি সাজি থৈ গৈছোঁ। কিবা বস্তু বিচাৰিলে কোনোদিন মানুহজনৰ মুখত নুশুনিলোঁ যে বস্তু নাইকিয়া মোৰ হাতত, এইটো নালাগে দে বুলি এই শব্দটো নুশুনিলোঁ। কিবা এটা বস্তু বিচৰাৰ লগে লগে হ'ব দে, ল'বি দে, এইটোৱে শব্দ, না শব্দটো নুশুনিলোঁ। মানে ভগৱানে লাগে মোৰ আয়ুসখিনিও মানুহটোকে দিয়ক, ভালে কুশলে ৰাখক, সেইটোৱে মোক লাগে। মানুহে অইনে যিমানেই যি নকওক, মোৰ মানুহটোক মই জানো কিমান কষ্ট কৰে। বা ঘৰৰ মালিকৰ ঘৰৰ মানুহেও কালি মোক কৈছে, খাবলৈ বেচেৰে সুবিধা মানে সময় নাপায় জানো, আমি গালি দিওঁ, এনেকৈ কৈছে মানুহজনীয়ে, তই কামৰ মাজতে খাই ল'বি সেই বুলি কৈছে। কিন্তু তেওঁ মানে আৰু ইমানেই কামত মনোযোগ দিয়ে, সেইটো কাৰণে চাগে হয়তো মানে পৰ্দাৰে এৰা নিদিয়া হ'ল। গোটেই আপোনালোকে চাগে গম পাবই, খানাপাৰাৰ পৰা আদি কৰি গোটেই ডিষ্ট্ৰিক্টতে পৰ্দাৰ কাৰোৱালৰ নামটো আছেই। আৰু তাৰ লগে লগে এতিয়া হোটেল পেলেচো খুলিছে, সেইবিলাকো তেওঁ আমাৰ এওঁৱেই কৰে। গতিকে কিমান কষ্ট হয় চাওকচোন। আৰু তাতে যদি কিছুমান মানুহে আল্টু ফাল্টু কথা কয়, কোনে সহ্য কৰিব কওকচোন। আৰু আপোনালোকেতো দেখিছেই, মোৰ যিসকল অনুৰাগী সেইসকলেতো দেখিছেই মানুহজনৰ কিমান কষ্ট, নহয় জানো। মানুহজনৰ মানে মোক দেখিলেই আপোনালোকে মানে এইকেইদিন মোক দেখি পেলাই, মোৰ অৱস্থাটো দেখি পেলাই আপোনালোকে গম পাইছে যে মানুহজন কিমান কষ্টত ইয়াত আছে, হয়নে নহয়। গতিকে এতিয়া ময়ো তললৈ গৈ থাকোঁ, যিহেতু আমি 3তলাত আছোঁ, গৈ থাকোঁ। তেওঁ আহি পেলাই একো নহ'লে উৎপাত কৰিব, আৰু মই কান্দি থকা দেখিলে হয়তো সহ্য কৰিব নোৱাৰিব। গতিকে এতিয়া গৈ থাকোঁ। আহি পাই গ'লোহি মানুহজনৰ লগৰ এঘৰত, যিহেতু মই কৈছিলোঁ ন ভাত খাবলৈ মাতিছে। আৰু এই ছোৱালীজনী কথা সুধি আছে, কৈ আছে। আৰু এজন আহিছে আমাৰ লগতে। ভাত খোৱাৰ আগত আপোনালোকক দেখাবলৈ নহ'লে, ভাত খোৱাৰ পিছতহে দেখাইছোঁ। এয়া চাওক, বহুত কেইবিধ বনালে, আৰু মিঠাই দিছে কিমান দেখিছেনে নাই, দুটা। এয়া চাওক, মোৰ ভাষা শুনি পেলাই টিকলুজনীয়ে হাঁহিছে, ভাবিছে কি বকি আছে, সেইকাৰণে তাই হাঁহিছে। ভাত পানী খাই আহি আছোঁ ষ্টেচন। সেয়া আজিৰ পৰা অকলে থাকিব লাগিব আকৌ। এজন লগত আহিছে ইয়াত থ'বলৈ। সেয়া ভাষাটো বুজি পোৱা নাই, কি কৈছে জানো, আৰু কি ভাবিছে নাজানো, লুকাই দিছে। এইটো হ'ল কোচবিহাৰৰ ৰাস্তা দেই। আহি আছোঁ মই এতিয়া কোচবিহাৰ ষ্টেচন। গতিকে অকণমান ৰাখি থ'লোঁ চিনেৰিখিনি। শ্বপিং মল বিচাৰি কোচবিহাৰ গোটেইখন ঘূৰিলোঁ, চব বন্ধ। যিহেতু আজি ছানডে, সেইটো কাৰণে চাগে হয়তো বন্ধ দিছে। আৰু ইফালে ট্ৰেইনৰ সময়ো হৈ গ'ল। গতিকে ইয়াত নালাগে আৰু একো নিকিনো, ফেঞ্চিতে কিনিম। যোৱাগৈ ভাল, নহ'লে ট্ৰেইন গুচি যাব। নিউ কোচবিহাৰ। ৰাস্তাবিলাকে গাঁৱৰ ৰাস্তা নিচিনা সৰু, আমাৰ ফালৰ ৰাস্তা নিচিনা নহয়। মেইন টাউনৰ ৰাস্তা কেনেকুৱা হ'ব লাগে, কিন্তু তেনেকুৱা নহয়। চাওক, পাই গ'লোহি নিউ কোচবিহাৰ ষ্টেচন। সেয়া চাওক, বেগ ইয়াত দি দিলোঁ, আৰু এইফালে এয়া ওলালগৈ, মানুহতে লৈছে। ষ্টেচন আকৌ সেইদিনাখন মই আলিপুৰদুৱাৰৰ ষ্টেচনটোৰ নিচিনা নহয়, এইটো ষ্টেচনত মানুহ আছে কিছু, আৰু তাতে বলেবম যোৱা মানুহ আছে ন। এই গ'ল মোৰ ট্ৰেইন। চাওক,
গুৱাহাটীৰ পৰা যিখন ট্ৰেইনত আহিছিলোঁ সেইখন বাৰু কম দামী আছিলে, থাকিলেও আহোঁতে আৰামেই আছিলে দিয়কচোন, অলপ গৰম। কিন্তু এতিয়া দামীত আহি মোৰ কণ্ডিশ্যনটো চাওকচোন, দেখিছেনে? না মূৰটো ভালকৈ দিব পাৰোঁ, না ভালকৈ বহিব পাৰোঁ, নে কি দেখিছে? কেনেকৈ ওপৰতেই বগা কাপোৰ লৈ লৈ ডেড বডি বগাদি পৰি আছে, বা অকণমান উঠি দিওঁ, সেই ৰাতিৰ পৰা বোলে তেনেকৈয়ে আছে আৰু পৰি পৰি। গতিকেতো জানেই আপোনালোকে মোৰ খংটো। এই 4 দিন অকল মানে বেংগলী কথাকে শুনি আছিলোঁ নহয় জানো। আৰু আজি যেতিয়া মই ট্ৰেইনত উঠিলোঁ, উঠাৰ পিছতে মোৰ মানে ছাইডৰ ছিটটোৰ মানুহখিনি আমাৰ যোৰহাট মৰিয়নি, গতিকে অসমীয়া ভাষাটো শুনি বহুতেই ভাল লাগিছে। আৰু এইফালে মই দেখাই আছোঁ যোৰহাটৰ হয়, তেওঁ মানুহজন বাহিৰত গৈছে, গতিকে অসমীয়া কথাটো শুনি পেলাই বহুত ভাল লাগিছে, গম পাইছেনে? এইবিলাক চব বেলেগ বেলেগ ভাষা। আহি পালোঁ বঙাইগাঁও। এয়া চাওক মানুহবিলাক কেনেকৈ ৰখি আছে। এফালে যদি মনটো বেয়া লাগি আহিছে আৰু এফালে ভাল লাগি আহিছে, যিমানে ঘৰটো ওচৰ চাপি চাপি আহি আছে। আৰু এইকেইদিন যিটো শাস্তি পালোঁ সেইটোলৈ চাই মনটো বহুত ভাল লাগিছে, কিন্তু আকৌ মানুহজনলৈ মনত পৰিলে, মানুহজনৰ কষ্টটো মনত পৰিলে বহুত বেয়া লাগে। আৰু আজি বোলেবমৰ মানুহ ষ্টেচনবিলাকত বেছি। পাই গ'লোহি গুৱাহাটী, আৰু গুৱাহাটী পায়ে মানে মনটো অকণ মুকলি মুকলি লাগিছে। আৰু ইফালে মানুহটোলৈকো মনত পৰি বেয়া লাগিছে। আৰু দেখিছে অহা সময়ত মোক কেনেকুৱা লাগিছিলে। আৰু আজি ইমান মই ভিডিঅ' চিডিঅ'ও বনোৱা নাই, অলপ অলপ এনেই কৰি মেলি থৈ দিলোঁ। গতিকে গুৱাহাটী আহি পাই গ'লোহি। আৰু এয়া চাওক আমাৰ বেক চাইডে এয়া, এইখিনি দেখোঁতেহে নিজৰ ঠাই লাগিছে মানে। পূৰা 7টা বজাত পাই গৈছোঁহি। ৰাজধানীখনত আহিছিলোঁ, পাই গ'লোঁ 7টা বজাত। নিবলৈ আহিছে, কিন্তু মই ওলালোঁ এটা ছাইডে, সি ৰখি থাকিলে এটা ছাইডে। গতিকে আজিলৈ আৰু ভিডিঅ'টো হেৰি কৰি নাথাকোঁ, দীঘল কৰি নাথাকোঁ, মনৰো দুখ নহয় জানো। গতিকে ইমানতে ভিডিঅ'টো সামৰণি মাৰিছোঁ। আৰু যদি আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পায় তেন্তে হ'লে লাইক কৰিব, কমেণ্ট কৰিব, আৰু পাৰিলে ছাবস্ক্ৰাইব কৰিব। আজিলৈ বাই বাই।